নমস্কাৰ বন্ধুসকল, জুবিন গাৰ্গ যাক আমি অসমবাসীয়ে দেৱতাৰ দৰে পূজা কৰোঁ। যোৱা 2025 চনৰ 19 ছেপ্টেম্বৰত আমাৰ মৰমৰ জুবিন দাক এই পবিত্ৰ ভূমিক্ষেত্ৰত শেষ শয়ন দিয়া হৈছিল। কিন্তু আপোনালোকে জানেনে, আজি কেইবাদিনো ধৰি এই জুবিন ক্ষেত্ৰক কেন্দ্ৰ কৰি কিছুমান অতি আচৰিত আৰু ভয়ংকৰ খবৰ বিয়পি পৰিছিল। গভীৰ নিশা এনে ইয়াত কি ঘটিছে, যাৰ বাবে নিশা হলে ওচৰৰ পাজৰৰ মানুহ তাতে যাবলৈ ভয় কৰিছে। আজিৰ এই ভিডিঅ'টোত আমি জুবিন ক্ষেত্ৰৰ সেই নিশাৰ ৰহস্যৰ আঁৰৰ সত্য বিচাৰ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। সোণাপুৰৰ এই স্থানটো কেৱল এতিয়া এটা সমাধি স্থল হৈ থকা নাই, ই হৈ পৰিছে লাখ লাখ অনুৰাগীৰ বাবে এটা পবিত্ৰ তীৰ্থস্থান। দেখা যায় যে দিনৰ ভাগত ভক্তসকলৰ বেছি ভিৰ থাকে, সকলোৱে নিজৰ প্ৰিয় শিল্পীজনক শ্ৰদ্ধা জনায়। কিন্তু বেলি মাৰ যোৱাৰ লগে লগে এই ঠাইখন পৰিৱেশ সম্পূৰ্ণ সলনি হৈ পৰে। বিশেষকৈ স্থানীয় লোকে দাবী কৰিছিল, নিশা 12 বজাৰ পাছত ইয়াত এনে কিছুমান ঘটনা ঘটিছে বুলি কোৱা হৈছে। বন্ধুসকল, বিজ্ঞানৰ যুগত এইবোৰ কথা বিশ্বাস কৰাটো কঠিন। জুবিন দাদাৰ প্ৰতি থকা আমাৰ গভীৰ আৱেগ আৰু দুখৰ বাবে আমি এনেকুৱা কিছুমান পৰিকল্পনা কৰিব পাৰো। আনহাতে একাংশই ভাবে যে কিছুমান ইউটিউব চেনেল কেৱল ভিউজ পাবৰ বাবে এনে ধৰণৰ এডিটিং কৰা ভিডিঅ' ছচিয়েল মিডিয়াত বিয়পাই দিছে। জুবিন দাদাৰ দৰে এজন মহান শিল্পীৰ সমাধি স্থলীক লৈ এনে ধৰণৰ ৰহস্য সৃষ্টি কৰাটো উচিত নে? এইটো এটা ডাঙৰ প্ৰশ্ন। জুবিন দাদা আমাৰ হৃদয়ত সদায় জীয়াই আছিল আৰু থাকিব। তেওঁৰ পবিত্ৰ সমাধি স্থল অৰ্থাৎ জুবিন ক্ষেত্ৰক আমি সন্মান জনোৱাটো উচিত। কোনো প্ৰমাণ নোহোৱাকৈ এনে ৰহস্যময় কাহিনী বিয়পাই দিয়াটোৱে শিল্পীজনৰ প্ৰতি থকা আমাৰ সন্মান লাঘৱ কৰিব পাৰে। আপোনালোকে এই বিষয়ে কি ভাবে? আপুনি এনে কিবা ৰহস্যৰ কথা শুনিছে নেকি? কমেন্ট কৰি জনাব নাপাহৰিব। আৰু জুবিন দাদাক ভাল পোৱা প্ৰতিজন লোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। দেখা পাম আকৌ নতুন ভিডিঅ'ত। জয় অসম, জয় জুবিন দা।